ভাৰতে স্বাধীনতা লাভ কৰা ৭০ বছৰ হ'ল। জনচক্ষুৰ অলক্ষিতে থাকি গ'ল বহু শ্বহীদ। তেনে এগৰাকী প্ৰচাৰ বিমুখ আদিবাসী শ্বহীদৰ শিপাৰ সন্ধানত আসাম টক্স। ওদালগুৰি জিলাৰ বৰঙাজুলি চাহ বাগিচাত আসাম টক্স। লক্ষ্য এক শিপাৰ সন্ধান। ভাৰতৰ স্বাধীনতা সংগ্ৰামত অংশ লৈ মৃত্যুবৰণ কৰা দুৰ্গী ভূমিজৰ কথা হয়তো বহুতেই নাজানে। ওদালগুৰি জিলাৰ আথাৰিকাত চাহ বাগিচাৰ দেশে স্বাধীনতা লাভ কৰাৰ আগৰ চাহাব আছিল ফ্ৰেজাৰ। এই ফ্ৰেজাৰ চাহাবৰেই ৰক্ষিতা হ'বলগীয়া হৈছিল আদিবাসী দুৰ্গা ভূমিজ। আৰু এই ফ্ৰেজাৰ চাহাবৰ ঔৰসত জন্ম দিছিল দুৰ্গী ভূমিজে সন্তানৰ। পৰৱৰ্তী সময়ত ভাৰতৰ স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰি ব্ৰিটিছৰ গুলীত প্ৰাণ আহুতি দিছিল দুৰ্গী ভূমিজে। সেই হিচাপে দুৰ্গী গৈ বাংলাত গৈ পেলাই চাহাববিলাকে বহি থাকে নহয়, তেওঁ চাহ চোৱা চিতা কৰি পেলাই আহি পেলাই কৈ দিয়ে কথাটো, এনেকৈ চাহাববিলাক বহিছে, কিবা কথা বতৰা হৈ আছে, এনেকৈ ইনফৰ্মেশ্যনবিলাক দিয়ে। এনেকৈ এদিন দুদিন কৰোঁতে মানে চাহাববিলাকৰ চকুত পৰি গ'ল। এইটো আহি পেলাই আকৌ দেখোন কি কৰে, আকৌ যায়, এইটো ইনফৰ্মেশ্যন কৰে নেকি কিবা। এনেকৈ সন্দেহ লাগি আলোচনা বিলোচনা হ'ল। শেষত গৈ এনে মজদুৰৰ মাজত আলোচনা হৈছে, আমিতো নাজানো। তে মজদুৰৰ মাজত আলোচনাবিলাক আমি শুনিছোঁ যে দুৰ্গীয়ে এনেকৈ গুপ্তচৰৰ কাম কৰোঁতে চাহাবে গুলিয়াই মাৰি দিছে জংঘলৰ মাজত। সেই আদিবাসী শ্বহীদ দুৰ্গী ভূমিজ আৰু ব্ৰিটিছ চাহাব ফ্ৰেজাৰৰ শিপা এইগৰাকী কণমানি চুলবুলি ওৰফে সাবিত্ৰী। সাবিত্ৰীয়ে নাজানে তাইৰ গাত যে একে সময়তেই স্বাধীনতা সংগ্ৰামী আদিবাসী শ্বহীদ দুৰ্গী ভূমিজ আৰু ব্ৰিটিছ চাহাব ফ্ৰেজাৰৰ তেজ আছে। এতিয়া আমি দুৰ্গী ভূমিজৰ কথা গম পাইছোঁ। আমি বিচাৰি আছোঁ এইটো আমি প্ৰচাৰ কৰিম। প্ৰচাৰ কৰাৰ আমাৰ উদ্দেশ্যটো এইটোৱে যাতে দেশপ্ৰেমমূলক যিটো আমাৰ ধাৰণা সেইটো গঢ় লৈ যাতে ভালকৈ গঢ় লৈ উঠে, সেইটোৱে আমি বৰ্তমান চেষ্টা কৰি আছোঁ। মূলতে সেইটোৱে কথা। এতিয়া ছোৱালীজনী একমাত্ৰ ছোৱালী, ফ্ৰেজাৰ চাহাবৰ তেজ থকা। এতিয়া চাওক, এই ছোৱালীজনীৰ গাত ফ্ৰেজাৰ চাহাব যি ব্ৰিটিছ আছিল তেওঁৰো তেজ আছে, আৰু একে সময়তে সেই ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ কৰি যাৰ মৃত্যু হৈছিলে দুৰ্গী ভূমিজ, তেওঁৰো তেজ আছে। কিন্তু দুৰ্ভাগ্যৰ চাওক, তাই গম নাপায় তাৰ গাত কি তেজ আছে। আথাৰিখাত অঞ্চলৰ ওছমান গনি, আবিদ আজাদ আদিৰ প্ৰচেষ্টাত এইগৰাকী চুলবুলিক আসাম টক্সে বিচাৰি উলিয়ালে বৰঙাজুলি চাহ বাগিচাত। এই ছোৱালীজনী যিজনী ছোৱালী আমি বৰঙাজুলি চাহ বাগিচাত আজি পাইছোঁ, তাইৰ যিটো মানে চকুৰ যিটো ৰং আৰু তাইৰ যিটো গাৰ বৰণ, সেয়া সম্পূৰ্ণভাৱে মানে ইংৰাজ চাহাবৰ নিচিনা, ইউৰোপীয় মানুহৰ নিচিনা মানে একেবাৰে বগা। গতিকে আমি এইটো মানে এটা লিংক আমি দেখিবলৈ পাইছোঁ, আৰু আমি নিশ্চিত হৈছোঁ যে এই বস্তুটো নিশ্চয় কিবা নহয় কিবা লিংক আছে। ব্ৰিটিছ চাহাবৰ অবৈধ প্ৰণয়ৰ ফলত আদিবাসী শ্বহীদ দুৰ্গী ভূমিজৰ ঔৰসত জন্ম হোৱা সন্তানৰ নাতি এইগৰাকী চুলবুলিয়ে নিশ্চয় বহন কৰি আছে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বহু নজনা কথাৰ স্বাক্ষৰ। এইগৰাকী চুলবুলিয়ে এতিয়া বাস কৰে বৰঙাজুলি চাহ বাগিচাৰ 19 নং লাইনত। চুলবুলিৰ ভৱিষ্যত জীৱনৰ ক্ষেত্ৰত পঢ়া শুনাৰে তাইক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত চৰকাৰৰ নিশ্চয় বহু কৰণীয় আছে। ওদালগুৰিৰ পৰা অখিল কলিতাৰ সহযোগত নীলোৎপল ৰায়চৌধুৰী, আসাম টক্স।